হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'ত মই কটাকটি কেনেকৈ কৰিব লাগে সেইটো দেখাম। বহুতৰ এটা ৰিকুৱেষ্ট আছিলে যে ছাৰ কটাকটি কেনেকৈ কৰিব লাগে, আৰু যাৰ বাবে আপোনালোকৰ মেথছত বেছিক মেথছ বুজি পোৱাত বহুত বেছি প্ৰব্লেম হয়। ঠিক আছে, ত' এই কটাকটিটো একচুৱেলি হয় কি? তো মনত ৰাখিব, কটাকটি বেলেগ একোৱে নহয়, দিছ ইজ ডিভিজন। ঠিক আছে, এইটো হৰণ কৰাই হয়, বাট আমি যেনেকৈ লং ডিভিজন মেথড ইউজ কৰোঁ, দিছ ইজ নট লং ডিভিজন। ঠিক আছে, এইটো হৈছে শ্বৰ্টকাট মেথড। শ্বৰ্টকাটক কেনেকৈ ডিভিজন কৰিব পাৰি। ফৰ এক্সাম্পল, এনেকুৱা যদি কেতিয়াবা থাকে, ইয়াৰ লিটাৰেল মিনিং হৈছে যে 24ক 36ৰে ডিভাইড কৰিব লাগে। ঠিক আছে, কিন্তু এইটো এতিয়া কৰোঁতে কি হ'ব, লং ডিভিজনত অলপ লং হৈ যাব, আৰু সেইকাৰণে বহুতো টিচাৰে শ্বৰ্টত এইটো কটাকটি কৰি দিয়ে, যাৰ ফলত যিসকলে কটাকটি কৰিব নাজানে তেওঁলোকে বহুত বস্তু বুজি নাপায় যেতিয়া মেথছ কৰে। চ' এইটো কেনেকৈ কটাকটি কৰিব লাগে। চ' ইয়াৰ এইটোত গোটেই ষ্টেপটোত যোৱাৰ আগতে মই আপোনালোকক বেছিক কিছুমান কথা কৈ দিওঁ। তো ৰুল নম্বৰ 1, ধৰক কিবা এটা এনেকুৱা দিয়া আছে যে a ডিভাইডেড বাই b। ইয়াৰ লিটাৰেল মিনিং কি, ইয়াক আমি a বাই b বুলি আমি লিখিব পাৰোঁ। তাৰপিছত আমি শ্বৰ্টকৈ কটাকটি কৰি যাম। ঠিক, তো প্ৰথম যিটো ৰুল আপোনালোকে জানিব লাগিব সেইটো হৈছে জিৰ' কেনচেলেশ্যন। ঠিক আছে, জিৰ' কেনচেলেশ্যন। ঠিক আছে, প্ৰথমতে আপোনালোকে জানিব লাগিব জিৰ' কেনচেলেশ্যন। ইয়াত কি হৈছে, ধৰক এনেকুৱা দিয়া আছে 3600 ডিভাইডেড বাই বোলে 120। তো আপোনালোকে কি কৰিব, প্ৰথমতে যিমান জিৰ' আছে একফালৰ পৰা জিৰ' কেনচেল আউট কৰি যাব। চ' এইটো জিৰ' কাটিলোঁ, এইটো জিৰ' কাটিলোঁ। ঠিক আছে, এইটো জিৰ' কাটিলোঁ, এইটো জিৰ' কাটিলোঁ। এতিয়া তলত জিৰ' শেষ, তলত অকল নৰ্মেল নাম্বাৰ আছে। এতিয়া আমি কি কৰিম, এতিয়া আমি ৰাইট ছাইডৰ পৰা নকৰোঁ, এতিয়া আমি লেফ্ট ছাইডৰ পৰাহে কাটি যাম। তো 12ৰে 36ক কাটিম। ঠিক আছে, 12ৰে আমি 36ক কাটিলোঁ, কেইবাৰ গ'ল, 3বাৰ গ'ল। তো ওপৰত 3 থাকিলে আৰু 0 এটা থাকিলে, ডেট মিনছ এনচাৰ হৈ গ'ল 30। ঠিক আছে, এইটো হৈছে লিটাৰেল মিনিং। মই আকৌ এটা দেখাইছোঁ, যেনেকৈ 240 ডিভাইডেড বাই 120। তো প্ৰথমতে আমি এইটো জিৰ' কেনচেল আউট কৰিম। তাৰপিছত এই 12ৰে আমি 24ক কাটিম, কেইবাৰ যাব, 2বাৰ। ঠিক আছে, এতিয়া বহুতে ভাবি আছে ছাৰ 12 আৰু 24ৰ কথা সুধি এইটো বুজি নাপাওঁ। ঠিক আছে, চ' এই 24 আৰু 12 যিটো আছে এইটো বুজি নাপাওঁ, তো আমি এইটো কৰিম কেনেকৈ। ঠিক, তো এইটোৰ কাৰণে আপোনালোকে বুজিব লাগিব যে কমন ৰুল। ঠিক আছে, কি বুজিব লাগিব, কমন ৰুল। মানে এতিয়া আপোনালোকৰ লাইফত যিমান কটাকটি আছে তাত এনেকুৱা যেতিয়াই কণ্ডিশ্যন পাব, তো ইয়াত আমি কমন কি ল'ব পাৰোঁ। ফৰ এক্সাম্পল, আমি দুইটা দেখিয়ে গম পাইছোঁ, এই 24 আৰু 12 দুইটা দেখি আমি গম পাইছোঁ যে দুইটা 2ৰে হৰণ যায়, দুইটাই 2ৰে হৰণ যায়। ঠিক আছে, চ' আমি কি কৰিম, 2ৰে যেতিয়া ওপৰত নিচে দুইফালে হৰণ কৰি দিম, 2ৰে 24ক কাটিলোঁ 12, 2ৰে 12ক মানে হৰণ কৰিলোঁ, কিমান হৈ যাব, 6। তো আকৌ দেখি আছোঁ আমি দুইটাক 2ৰে আমি হৰণ কৰিব পাৰোঁ। ঠিক আছে, চ' 2ৰে 12ক হৰণ কৰিলোঁ, কেইবাৰ গ'ল, 6, 2ৰে 6ক হৰণ কৰিলোঁ, কেইবাৰ গ'ল, 3। ঠিক আছে, আচ্ছা, এতিয়া আকৌ আমি দেখিলোঁ 6ক আমি 3ৰে ডিভাইড কৰিব পাৰোঁ, এই 3ক আৰু 3ৰে ডিভাইড কৰিব পাৰোঁ। তো 3ৰে 6ক কাটিলোঁ, কেইবাৰ গ'ল, 2, 3ৰে 3ক কাটিলোঁ, তলত 1। তো আমি যেতিয়ালৈকে তলত 1 নাপাম তেতিয়ালৈকে আমি কৰি গৈ থাকিব লাগে। ঠিক আছে, চ' এনচাৰ হৈ যাব আপোনালোকৰ 2। কিন্তু আমি পৰীক্ষাত এনেকৈ নকৰোঁ। এই কমন ৰুল যিটো আছে এইটো আমি এনেকৈ কৰোঁ, যেনে ওপৰত বোলে 24 আছে, তলত 12। তো আমি কি কৰিম, আমি জানো যে 2 কমন, 2 জেগাতে। তো আমি এই 12ক 2ৰে চিধা চিধি কাটিলোঁ, কিমান গ'ল, 6 হ'ল। এইটো 6 আহিছিলে। ঠিক আছে, চ' 24ক আমি 2ৰে কাটিলোঁ, কিমান হ'ব, 12। ঠিক, তো এতিয়া আমি এগেইন হৰণ কৰি নেদেখাওঁ, আমি 12ক 2ৰে এগেইন হৰণ কৰিলোঁ 6, 6ক 2ৰে হৰণ কৰিলোঁ 3। ঠিক আছে, চ' এতিয়া আমি দেখি আছোঁ যে 6ক 3ৰে হৰণ গৈ আছোঁ, 3ক 3ৰে হৰণ গৈ আছে। তো 6ক 3ৰে কাটিলোঁ, কিমান গ'ল, 2, 3ক 3ৰে কাটিলোঁ, কিমান গ'ল, 1। তো ওপৰত হৈ গ'ল 2, তলত হৈ গ'ল 1, আল্টিমেটলি আমি এইটো কণ্ডিশ্যন পাই গ'লোঁ। এতিয়া কেছটো হৈছে, বহুতে মোক ক'ব যে ছাৰ 24ক আমি 2ৰে হৰণ কৰিলোঁ, তলত 12ক 2ৰে হৰণ কৰিলোঁ, ছাৰ 2টো ক'ৰ পৰা আহিল। মানে কাহিনীটো কি হয়, আমি যদি ওপৰতো 2ৰে হৰণ কৰোঁ, তলতো 2ৰে হৰণ কৰোঁ, এবাৰ ভাবক, যদি হৰণ নকৰোঁ তেতিয়া আমি 2 কেনচেল আউট কৰি আকৌ সেই 24/12 থাকিল। তো এই 2টোৱে কিবা ইফেক্ট পেলাইছে জানো। কিন্তু এতিয়া ফিল কৰক, ওপৰতো আমি এনেকুৱা 2ৰে হৰণ কৰিলোঁ, তলতো আমি 2ৰে হৰণ কৰিলোঁ। ঠিক আছে, এতিয়া আমাৰ এই 2য়ে কোনো ইফেক্ট পেলোৱা নাই, কিন্তু আমাৰ নাম্বাৰটো চেঞ্জ হৈ গৈছে। 2ৰে ইয়াক কৰাৰ লগে লগে 12, 2ৰে এই 12ক দিয়াৰ লগে লগে 6। এতিয়া মই ধৰক আপোনালোকক যদি কিছুমান কুৱেশ্যন দিওঁ, বোলে এটা এক্সাম্পল দি আছোঁ, বোলে 35ক 14ৰে ডিভাইড কৰিব লাগে। ঠিক আছে, চ' এইটোৰ এনচাৰ কি হৈ যাব। চ' আমি কি কৰিম, আমি জানো 35ক 7ৰে হৰণ যায়, 14কো 7ৰে হৰণ যায়। তো আমি 7ৰে 14ক কাটিলোঁ, কেইবাৰ যাব, 2বাৰ যাব। কটা মানে হৰণ কৰা। তো 14ক 7ৰে হৰণ কৰিলোঁ, 2বাৰ গ'ল। 35ক 7ৰে হৰণ কৰিলোঁ, 5বাৰ গ'ল। তো থাকিলে আমাৰ 5/2, হয়নে। এতিয়া 5ক যদি আমি 2ৰে হৰণ কৰোঁ, 2ৰে হৰণ কৰা মানে কি, 2ৰে হৰণ কৰা মানে আধা, 5ৰ আধা। তো হৈ যাব 2.5। তো পইণ্টত লৈ গ'লে এনেকুৱা হৈ যাব। বাকী পইণ্টত কেনেকৈ হৰণ কৰিব লাগে, পইণ্টৰ যিটো লং ডিভিজন মেথড, সেইটো মই নেক্সট ক্লাছত আপোনালোকক দেখাম এদিন।
আৰু এটা এক্সাম্পল যদি মই আপোনালোকক দিব যাওঁ বোলে 325 আছে, ইয়াক বোলে 25ৰে হৰণ কৰিব লাগে। এতিয়া আমি কি কৰিম, ছাৰ আমি দেখা পাই আছোঁ লাষ্টত 5 আছে, ইয়াতো লাষ্টত 5 আছে, তো দুইটা 5ৰে হৰণ যায়। তো 5ৰে মই যেতিয়া 25ক কাটিলোঁ কেইবাৰ গ'ল, 5 বাৰ গ'ল। আৰু এই 325 যে আছে ইয়াক যদি মই 5ৰে কাটো, আমি মনত ৰাখিব ৰাইট ছাইডৰ পৰা নকৰোঁ, সদায় আমি লেফ্ট ছাইডৰ পৰাহে কৰি যাম যেতিয়া নাম্বাৰত থাকিব। অকল 0ৰ ক্ষেত্ৰতহে আমি ৰাইট ছাইডৰ পৰা কৰিম, ঠিক আছে। তো 0 নাই তো আমি লেফ্ট ছাইডৰ পৰা ষ্টাৰ্ট কৰিম। তো 3টো 5ৰে হৰণ নাযায়, তো 32ত 5ৰে হৰণ যাব। কেইবাৰ যাব ছাৰ, 6 বাৰ যাব, ঠিক আছে। 32ত 32ত কেইবাৰ যায়, 6 বাৰ যায়, মানে 30 হয় নে, 30 মানে আপুনি নেওতা মুখস্থ থাকিব লাগিব, ঠিক আছে। তো 30লৈকে 6 বাৰ গ'ল, থাকিলে কিমান 2, মানে 32ত 30 গুচি গ'ল, থাকিলে 2। সেই 2টো আমি 5 যে আছে এইফালৰ যে 5 আছে, 5ৰ লগত আমি কানেক্ট কৰিম। তো 2 আৰু 5 25, ঠিক আছে। আমি যোগ নকৰোঁ কিন্তু, মানে আমি এনেকৈ ধৰিম 2টো 20ৰ ঘৰত আছে ন, ঠিক আছে। চ' আমি এনেকৈ ধৰিম যে এইটো 25 হ'ল, ঠিক আছে। চ' 25ক যেতিয়া 5ৰে হৰণ কৰিম কিমান যাব, 5 বাৰ যাব, তো আল্টিমেটলি হৈ যাব 65। এতিয়া চাওক এগেইন 5ৰে যদি মই হৰণ কৰোঁ 5ক এবাৰ, 5ৰে যদি মই এই 6ক হৰণ কৰিলোঁ এবাৰ যাব, 1 এটা থাকিলে 1 আৰু 5 কিমান হৈ গ'ল 15, 15ক মানে 5ৰে হৰণ কৰিলে হৈ গ'ল 3। তো লিটাৰেল এনচাৰ ওপৰত 13, তলত 1, তো এনচাৰ হৈ যাব 13, ঠিক আছে। চ' এনেকৈ আমি কটাকটি কৰিব পাৰোঁ। আৰু এটা এক্সাম্পল দি দিওঁ মই, বোলে 1 3 6 9 2, এইটোক ডিভাইড কৰিব লাগে 27ৰে। আৰু এটা এক্সাম্পল দি আছোঁ, 1 3 6 9 2 27ৰে ডিভাইড কৰিব লাগে। এতিয়া এইটো যদি নৰ্মেলি আপুনি লং ডিভিজনত ডিভাইড কৰে ন, আপোনাৰ বহুত প্ৰব্লেম হ'ব। চ' আমি কি কৰিম, আমি জানো যে 27ক 3ৰে হৰণ যায়, 9ৰে হৰণ যায়, আৰু ওপৰতো 3ৰে হৰণ যায় নে 9ৰে হৰণ যায় সেইটো আমি কেনেকৈ গম পাম, সেইটো আপোনালোকৰ এটা ডিভিজিবিলিটি ৰুল আছে যে এই ডিজিট কেইটাৰ যোগফল যদি 3ৰে হৰণ যায়, গোটেই সংখ্যাটো 3ৰে হৰণ যায়। তো 1 3 4, 4 6 10, 10 9 19, 19 2 21, 21 সংখ্যাটো 3ৰে হৰণ যায় নে যায়, 7 বাৰ যায়। তো এই গোটেই সংখ্যাটো 3ৰে হৰণ যায়। চ' আমি 3ৰে যেতিয়া কাটিম 27ক কিমান বাৰ যাব, 9 বাৰ যাব। 3ৰে ইয়াক কাটিলে ছাৰ 13ত কিমান বাৰ গ'ল, 4 বাৰ গ'ল, 12, 1 থাকিলে 1, এই 6ৰ লগত লাগি 16 হ'ল। 16ক আমি যেতিয়া 3ৰে হৰণ কৰিম কেইবাৰ যাব, 5 বাৰ, 15 হ'ব ন। 16ৰ আটাইতকৈ সৰু, 16তকৈ নেক্সট সৰু সংখ্যাটো 15, 15ক 3ৰে হৰণ যায়, তো থাকিলে 1, এতিয়ালৈকে 1 থাকিলে। সেই 1টো আমি 9 লগত কানেক্ট কৰিম, 19। 19ক যেতিয়া আমি 3ৰে হৰণ কৰিম কিমান বাৰ যাব, 6 বাৰ যাব, 18 হয় ন, 6 বাৰ যাব, তো 18 হয়। থাকিলে এগেইন 1 থাকিলে, 1 আমি 12 লগত কানেক্ট কৰিম, 2 লগত কানেক্ট কৰিম, তো হৈ যাব 12। 12ক 3ৰে হৰণ কৰিলে হৈ যাব 4, ঠিক আছে। চ' আমি যেতিয়া 3ৰে কাটিম 4 5 6 4 হৈ যাব, তো ইয়াত হৈ গ'ল 9। এগেইন আমি 3ৰে কাটিব পাৰোঁনে, বোলে 9 9 আৰু 10, 3ৰেতো হৰণ নাযায়, ঠিক আছে। চ' এতিয়া নেক্সট যিটো সংখ্যা আছে এইটো 3 আৰু 9ৰে হৰণ নাযায়, তো আল্টিমেটলি হৈ যাব 4 5 6 4 ডিভাইডেড বাই 9, ঠিক আছে। এতিয়া এইটো মিক্স ফ্ৰেকশ্যনত আপোনালোকে লৈ যাব হ'লে কি কৰিব লাগিব, মিক্স ফ্ৰেকশ্যনতো এইটো আপোনালোকে মিশ্ৰ ভগ্নাংশটো লৈ যাব পাৰে। বোলে 4টো নাযায় তো 45ত কেইবাৰ যাব, 5 বাৰ যাব। 6ত যাব জানো, নাযায়, তো 0 এটা দি দিম আমি। 64ত যাবনে, যাব, কেইবাৰ 7 বাৰ যাব, 7 বাৰ যাব, থাকিলে কিমান ছাৰ 1 এটা থাকিলে, সেই 1 ডিভাইডেড বাই 9, তো 507 1/9 হৈ যাব ইয়াৰ মিক্স ফ্ৰেকশ্যনত এনচাৰ। আকৌ কৈ দিছোঁ কেনেকৈ হ'ল এইটো, 9ৰে 45ক কাটিলোঁ, 5 বাৰ গ'ল, ঠিক আছে। তাৰপিছত 9ৰে 6ক কাটিলোঁ, যাব জানো, নাযায় ন, হৰণ নাযায়। হৰণ কটা মানে হৰণ যোৱা, ঠিক আছে। আৰু যেতিয়া এনেকুৱা এটা সংখ্যাৰ পাছত এটা সংখ্যাক হৰণ নাযায় ন, আমি 0 বহাই দিম নেক্সট ষ্টেপলৈ স্কিপ কৰিবলৈ, ঠিক আছে। তো 6ৰ যিহেতু 9ৰে হৰণ নাযায়, তো যেতিয়া আমি 64 একেলগে ল'ম এটা 0 বহাই দিম। তো 64ক এতিয়া 9ৰে হৰণ যাবনে, যাব, কিমান বাৰ যাব ছাৰ, 63লৈকে যাব, 7 × 9 63 হয়, 7 বাৰ যাব। তো সেই 7 বাৰ পাতিলোঁ। এতিয়া ইয়াত আছে যে 64, আমি 63লৈকেহে গ'লোঁ, 1 এটা থাকিলে, সেই 1টো ৰিমাইণ্ডাৰ মানে বাকী, সেইটোক আমি 9ৰে ডিভাইড কৰি দিম। এনেকৈ আমি মিশ্ৰ ভগ্নাংশত লিখিম। তো আশা কৰিছোঁ আপোনালোকে কটাকটিটো বুজি পাইছে, অলপ প্ৰেক্টিচ কৰিব লাগিব, ঠিক। মই জাষ্ট এটা কনচেপ্ট দিব আপোনালোকক চেষ্টা কৰিলোঁ, ঠিক আছে। চ' এতিয়া মই আপোনালোকক এই 4টা কুৱেশ্যন দিছোঁ, এই 4টাৰ কুৱেশ্যন আপোনালোকে কমেণ্টত এনচাৰ কৰি দিব, ঠিক আছে। কমেণ্টত এনচাৰ কৰি দিব, ফ্ৰেকশ্যনতো দিব পাৰে, ঠিক আছে, ফ্ৰেকশ্যনতো দিব পাৰে, বা আপোনালোকে পইণ্টতো দিব পাৰে, ঠিক আছে। প্ৰথম যিটো আমি কুৱেশ্যন লৈছিলোঁ যে 24/36, সেইটো যদি মই কৰি আপোনালোকক দেখাওঁ কি হ'ব, ছাৰ দুইটা 2ৰে কেঞ্চেল আউট যাব, 2ৰে যেতিয়া কটাকটি কৰিম তো 36ক 2ৰে কাটিলোঁ 18, 24ক 2ৰে কাটিলোঁ 12, 18ক 2ৰে যাবনে, যাব, 2ৰে কাটিলোঁ ছাৰ 9, 2ৰে ইয়াক কাটিলোঁ 6। এতিয়া চাওক দুইটা 3ৰে যাব, তো 3ৰে কাটিলোঁ 2, 3ৰে কাটিলোঁ 3, তো এনচাৰ হৈ যাব 2/3, ঠিক আছে। চ' এইটো 24/36 যিটো আছে ইয়াক মই ডাইৰেক্টলি 12ৰেও কৰিব পাৰোঁ, 12ৰে কাটিলে 2 বাৰ, 12ৰে কাটিলে 3 বাৰ, তো 2/3
3 তো আল্টিমেটলি কথা একেটা এইবোৰ কিন্তু যেতিয়া আপুনি মেথছত মানে অলপ ফাষ্ট হৈ যাব তেতিয়া আপুনি ডাইৰেক্ট 12ৰে কৰিব পাৰিব ইনষ্টিড অফ এনেকুৱা সৰু সুৰা নাম্বাৰেৰে প্ৰথম অৱস্থাত আপোনাৰ এনেকুৱা স্মলাৰ নাম্বাৰেৰে বোলে প্ৰথমে 2ৰে কাটিলোঁ 3ৰে কাটিলোঁ তেনেকুৱা প্ৰথমতে মানে আপোনালোকে ট্ৰাই কৰক ঠিক আছে প্ৰথমতে আপোনালোকে এনেকুৱা সৰু নাম্বাৰেৰে ট্ৰাই কৰিব ঠিক আছে যদি এইটো বুজি পাইছে আপোনালোকে মোক কমেণ্ট বক্সত জনাব যে বুজি পাইছোঁ আৰু ভাল লাগিলে লাইক কৰি দিব ভিডিঅ'টো আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব কাৰণ এই বস্তুটোৰ কাৰণে বহুতে মেথছে বুজি নাপায় ঠিক আছে মেথছৰ প্ৰব্লেম মানে এইটোৰ কাৰণে আহে মেথছ অংক বুজি পায় কিন্তু কথাখুটিটো কেনেকৈ হৈছে বহুতে এইটো বুজি নাপায় ঠিক আছে আৰু যদি আপোনালোকৰ মোৰ প্ৰচেষ্টা ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে ফিউচাৰত আপডেট পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব পাৰে অ'কে চ' থেংক ইউ লগ পাইছোঁ অন্য এটা কনচেপ্ট ভিডিঅ'ত জয় অসম জয় হিন্দ